মোৰ নিজৰ মনত আছে মই যেতিয়া হেলথ মিনিষ্টাৰ আছিলো মাজত 2014-15-16 মই মন্ত্ৰী দায়িত্বত নাছিলো 17-16 চনত যেতিয়া মই স্বাস্থ্য মন্ত্ৰী হওঁ নতুনকৈ তেতিয়া মই দেখা পাওঁ যে মোৰ দিনত যিমান বিলাক ভাল কাম আৰম্ভ হৈছিল তাৰ 90% কাম 2 বছৰত নোহোৱা হৈ গৈছিল এটা ডাঙৰ কাম আছিল স্বচ্ছ নিযুক্তি কিন্তু সেই সময়ত আনকি নাৰ্ছৰ নিযুক্তিটো মানুহে টকা পইচাৰ ঘটনা কৰিবলগীয়া হৈছিল স্বচ্ছতা এক প্ৰকাৰ নোহোৱা হৈ গৈছিল আজি মই পুলিশ সিআরপি লগাই যদি কবাত বাল্য বিবাহ বন্ধ কৰিছো যিদিনাখন আমিবোৰ নাথাকিম সিদিনাখন মানুহ আকৌ ব্যাক টু স্কয়াৰ হৈ যাব যত আছিল তালৈকে ঘূৰি আহিব কিন্তু মানুহৰ মন মগজু আমি যদি এবাৰ সুমুৱাই দিব পাৰো যে বাল্য বিবাহ এটা ভুল কথা যদি মানুহৰ সাইকোলজিটি খুমাই যায় তেতিয়া কি জেনাৰেশন টু জেনাৰেশন হি থাকি যায় আজিৰ জেনাৰেশনে আজি যদি ছোৱালীজনীয়ে ভুলতে সন্তান জন্ম দিলেও দ্বিতীয়টো সন্তান জন্ম দিউতে তেখেতে বহুতবাৰ চিন্তা কৰিব নিজৰ ভনিয়েকক গৈ পৰামৰ্শ দিব যে কম বয়সত বিয়া পাতিব নালাগে আৰু ঠিক বয়সত বিয়া পতাও পৰামৰ্শ দিয়াটো আমাৰ আৰু এটা কাম যাতে এগৰাকী ছোৱালী আটাইতকৈ স্বাস্থ্যৰ ফালৰ পৰা আটাইতকৈ যিটো সময়ত সুস্থ হৈ থাকিব সেইটো সময়তে যদি সন্তান জন্ম দিয়ে তেতিয়া হলে আমাৰ নেগেটিভ কোনো ইম্প্যাক্ট কৰিব নোৱাৰে আজি 812 গৰাকী যি ষ্টাফ নাৰ্ছ নিযুক্তি হ'ব আপোনালোকে প্ৰতিটো দিনতে গৰ্ভৱতী মহিলাক সাক্ষাৎ কৰিব লগ পাব আৰু গৰ্ভধাৰণৰ আৰম্ভণিটো লগ পাব আপোনালোকে শিকি অহা কথা বতৰা বিলাক তেখেতসকলক যদি শিকাব পাৰে তেখেতসকলক বুজাব পাৰে তেতিয়া আমি অসমত বাল্য বিবাহ আমি ৰোধ কৰিব পাৰিম সুস্থ সময়ত আমি বিয়া পতাৰ এটা পৰিবেশ নিৰ্মাণ কৰিব পাৰিম আৰু তেতিয়া আমাৰ মেটাৰনেল মৰ্টেলিটি আৰু ইনফেন্ট মৰ্টেলিটিও আমাৰ বহু পৰিমাণে কমি যাব